আজি মই বুকুত আঘাত পোৱাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চেষ্ট ইঞ্জুৰি, বুকুখনক ইংৰাজীত চেষ্ট বুলি কয়, CHEST, চেষ্ট বুলি কয়। বুকুত আঘাত লাগিলে আমি কেনেকৈ সন্দেহ কৰিব পাৰোঁ যে বুকুত আঘাত লাগিছে, আৰু আমি কি কি ব্যৱস্থা বা কেনেধৰণে ৰোগীজনক আমি সহায় কৰিব পাৰোঁ, এই কথাটো আজি আপোনালোক সকলোকে মই কওঁ। বুকুত আঘাত, বুকু বুলি ক'লে শৰীৰৰ কোনটো অংশক বুজায় আপোনালোকে সকলোৱে জানে। বুকুৰ আঘাত সন্মুখত লাগিব পাৰে, পিছফালে লাগিব পাৰে, ছাইডত লাগিব পাৰে। বুকুৰ ভিতৰত আমাৰ বুকুখনত স্কিন আছে, মাংসপেশী আছে, মাংসপেশীৰ তলত কামিহাড় আছে, ফ্ৰণ্টৰ ফালে এটুকুৰা বোন আছে, সেই বোন টুকুৰাক কয় ষ্টাৰনাম। বেক চাইডে কেইটুকুৰামান বোন আছে, সেই বোনবিলাকক কয় শোল্ডাৰ গাৰ্ডল বুলি কয়। ইয়াৰ ভিতৰত আকৌ হাৰ্ট আছে, খাদ্যনলী ইছ'ফেগাছটো আছে, তাৰ দুইফালে দুটা লাংছ আছে। এই লাংছৰ আকৌ কিছুমান শ্বাস প্ৰশ্বাসৰ নলী আছে, এইবিলাক ট্ৰেকিয়া আৰু ব্ৰংকাছ বা ব্ৰংকিয়ল বুলি কওঁ। ইয়াৰ বাহিৰেও তল ছাইডত এফালে স্প্লিন আছে, এফালে লিভাৰ আছে, আৰু অকণমান তললৈ গৈ কিডনি দুটা আছে। বুকুৰ কামিহাড়কেইডালেৰে এই অংগকেইটা ঢাকি ৰাখে। গতিকে বুকুত আঘাত লগা মানে সেই আঘাতটো হাৰ্টত লাগিব পাৰে, ইছ'ফেগাছত লাগিব পাৰে, হাৰ্টৰ আৱৰণী পেৰিকাৰ্ডিয়াম বুলি কয় তাত হ'ব পাৰে, হাৰ্টৰ পৰা যিবিলাক ডাঙৰ ডাঙৰ ৰক্তনলিকা ওলাইছে এঅৰ্টাত হ'ব পাৰে। এই আঘাতবিলাক লাংছত হ'ব পাৰে, দুইটা লাংছত হ'ব পাৰে। লাংছৰ শ্বাস প্ৰশ্বাসৰ নলী যেনেকৈ মই ক'লোঁ ট্ৰেকিয়া, ব্ৰংকাছ বা ব্ৰংকিয়লবিলাকত হ'ব পাৰে। এই আঘাত আৰু অকণমান তললৈ পিছফালে ছাইডত গ'লে সোঁফালে লিভাৰ আছে, বাওঁফালে স্প্লিন আছে, তাতো লাগিব পাৰে। আৰু অকণমান তললৈ গ'লে, পিঠিৰ ফাললৈ গ'লে এই আঘাত কিডনি দুটাত লাগিব পাৰে। কিডনি দুটা বুকৰ কামিহাড়ৰ ওপৰতে বহি থাকে, গতিকে তাতো লাগিব পাৰে। গতিকে বুকৰ আঘাত মানে সি বুকৰ চফ্ট টিচুত লাগিব পাৰে, কামিহাড়ত লাগিব পাৰে, ষ্টাৰনামত লাগিব পাৰে, বুকৰ শোল্ডাৰ গাৰ্ডলৰ মাংসপেশীকেইটাত লাগিব পাৰে, ক্লেভিকুল আৰু স্কেপুলাত, ইফালে হিউমেৰাছত লাগিব পাৰে। বুকৰ আঘাত মানে মই কোৱাৰ দৰে হাৰ্টত হ'ব পাৰে, হৃদপিণ্ডত, হাৰ্টৰ যিখন আৱৰণ থাকে পেৰিকাৰ্ডিয়ামত হ'ব পাৰে। সি হাৰ্টৰ পৰা ওলাই আৰু সোমাই অহা যিবিলাক ৰক্তনলিকা, সেই ৰক্তনলিকাবিলাকত হ'ব পাৰে। এই আঘাত লাংছ দুটাত হ'ব পাৰে। এই লাংছৰ লগত সংযোগ লাগি থকা শ্বাস প্ৰশ্বাসৰ নলিকা, ট্ৰেকিয়া, ব্ৰংকাছ আৰু ব্ৰংকিয়লবিলাকত হ'ব পাৰে। এই আঘাত ইয়াৰ বাহিৰেও ইছ'ফেগাছত হ'ব পাৰে, তাৰোপৰি লিভাৰত হ'ব পাৰে, স্প্লিনত হ'ব পাৰে, কিডনি দুটাত হ'ব পাৰে। আমি কেনেকৈ সন্দেহ কৰিম যে বুকত আঘাত লাগিছে? আঘাত পোৱা ৰোগী এজনে আঘাত পোৱাৰ পিছতেই যদি বুকত বিষ আছে বুলি কয়, উশাহ লোৱাত কষ্ট হয়, তেতিয়াই আমি সন্দেহ কৰিব লাগে যে ৰোগীজনে বুকত আঘাত পাইছে। আঘাতপ্ৰাপ্ত ৰোগী এজনে যদি আঘাত লগাৰ পিছতেই বুকত বিষ হোৱা বুলি কয়, উশাহত কষ্ট হোৱা বুলি কয়, তেতিয়াই আমি সন্দেহ কৰিব লাগে যে ৰোগীজনে বুকত আঘাত পাইছে। বহুত ক্ষেত্ৰত এনেকুৱা ৰোগীৰ লগে লগে পালছটো খৰ হৈ যায় আৰু লগতে ব্লাড প্ৰেছাৰটো ফল কৰে, আৰু ঘামিবলৈ আৰম্ভ কৰে। সেই কণ্ডিশ্যনটোক আমি চকত যোৱা বুলি কওঁ। বুকত আঘাত লগা ৰোগীৰ বুকত বিষ হ'ব পাৰে, উশাহত কষ্ট হ'ব পাৰে, পালছটো খৰতকীয়া হ'ব পাৰে। নৰ্মেলি 60 to 80 পালছ ৰেট, এওঁৰ হয়তো 120-130 পালছ ৰেট হৈ গৈছে, ব্লাড প্ৰেছাৰটো ফল কৰিছে, মানুহজন ঘামিবলৈ আৰম্ভ কৰিছে। এইটো হ'ল ৰক্তক্ষৰণৰ চিন, যে ভিতৰত ক'ৰবাত ৰক্তক্ষৰণ হৈছে। যদি এইবিলাক হৈছে
তেতিয়াহ'লে আমি ৰোগীজনক কেনেকৈ সহায় কৰিম বহুত ক্ষেত্ৰত তেওঁৰ উশাহটো বন্ধ হৈ যাব পাৰে তেতিয়াহ'লে তেওঁ মাউথ টু মাউথ ব্ৰিডিং দিব লাগিব উশাহৰ যেতিয়া কষ্ট হয় তেওঁ কেনেকুৱা এটা পজিশ্যনত ৰাখিব লাগিব যিটো পজিশ্যনত থলে তেওঁৰ যাতে ব্ৰিডিংটো অকমান কমফৰ্টেবল হয় হস্পিটেলত গৈ পোৱাৰ আগে আগে যদি অক্সিজেনৰ ব্যৱস্থা আছে এম্বুলেন্স এখন মাতিব লাগিব এম্বুলেন্সত সাধাৰণতে অক্সিজেনৰ ব্যৱস্থা থাকে তেওঁক অক্সিজেন মাস্কটো দিয়াৰ ব্যৱস্থা কৰিব লাগিব তাৰ পিছত তেওঁৰ তেজ ওলাব পাৰে তেজ ওলাই বা তেওঁৰ বুকত ঘা লাগি এৰাই যাব পাৰে ইনজুৰি হৈ আৰু ব্লিডিং হ'ব পাৰে তেতিয়া সেই ঘা টুকুৰা টাৱেল বা কাপোৰ এখনেৰে ঢাকি দিব লাগে আৰু ব্লিডিং হোৱা জাগা টুকুৰাত তেনেকৈ টাৱেল এখন দি হেঁচা মাৰি ধৰি থাকিব লাগে যাতে ব্লিডিংটো কিবা কৰি বন্ধ কৰিব পাৰি এনে ধৰণৰ ৰোগী যিমান পাৰি সিমান সোনকালে হস্পিটেললৈ ট্ৰান্সফাৰ কৰিব লাগে কাৰণ এনে ধৰণৰ ৰোগীৰ কষ্ট বুকত ইনজুৰি হোৱা মানে ভিতৰত বিভিন্ন ধৰণৰ কথা হ'ব পাৰে কি কথা হ'ব পাৰে হাৰ্টত যদি ইনজুৰি হয় হাৰ্টত ইনজুৰি হোৱাৰ লগে লগে হাৰ্টৰ যেটো হৃদপিণ্ডৰ মাংসপিণ্ডটো আছে সেই মাংসপিণ্ডটো ফাটি যাব পাৰে থেতেলা খাব পাৰে ছিঙি যাব পাৰে তাৰ যিখন পেৰিকাৰ্ডিয়াম আছে তাত তেজ জমা হ'ব পাৰে হিমোপেৰিকাৰ্ডিয়াম বুলি কয় কাৰ্ডিয়াক টেম্পনেট হ'ব পাৰে তাত হঠাতে তেজ জমা হৈ হৃদপিণ্ডটোক হেঁচা মাৰি ধৰে সি তেতিয়া স্পন্দন কৰিব নোৱাৰা হয় তেজৰ চলাচলটো বন্ধ হৈ যাব পাৰে এইবিলাক মেডিকেল ইমাৰ্জেন্সি যিমান সোনকালে পাৰি সিমান সোনকালে আমি ডাক্তৰৰ ওচৰত পাবগৈ লাগিব 2 নম্বৰ কথা তেওঁৰ যদি লাংছত ইনজুৰি হৈছে তেওঁৰ লাংছৰ আৱৰণ প্লুৰাখন ডেমেজ হৈ যাব পাৰে তাত বতাহ জমা হ'ব পাৰে আমি নিউমোথৰাক্স বুলি কওঁ কেতিয়াবা তাত তেজ জমা হ'ব পাৰে তেতিয়া আমি তাক হিমোথৰাক্স বুলি কওঁ কেতিয়াবা তেজ আৰু বতাহ দুইটাই জমা হৈ হিমোনিউমোথৰাক্স হৈ গোটেই লাংছটো কলাপস কৰি দিব পাৰে তেতিয়া তেওঁ উশাহটো ল'ব নোৱাৰিব উশাহটো ল'ব নোৱাৰিলে অক্সিজেনটো নাপাব অক্সিজেনটো নাপালে মানুহজনৰ জীৱনটো বিপন্ন হৈ যাব পাৰে গতিকে এনে ধৰণৰ ৰোগী সাধাৰণতে হস্পিটেললৈ যিমান পাৰি সিমান সোনকালে লৈ আনিব লাগে কেনে ধৰণৰ হস্পিটেলত আনিব লাগে এনে ধৰণৰ ৰোগীক চিকিৎসা কৰিবৰ কাৰণে কেইবাজনো ডক্টৰক একেলগে প্ৰয়োজন হয় মাল্টিপল স্পেচিয়েলিষ্ট কাৰণ এই ৰোগীজনৰ কিডনিত আঘাত লাগিব পাৰে এই ৰোগীজনৰ লিভাৰত আঘাত লাগিব পাৰে এই ৰোগীজনৰ স্প্লিনত আঘাত লাগিব পাৰে হাৰ্ট লাংছ ইছ'ফেগাছ এইবিলাকৰ বাহিৰেও যদি ইছ'ফেগাছত ইনজুৰি হৈছে চিকিৎসা কৰিবৰ কাৰণে আমাক ইএনটিৰ ডক্টৰ লাগিব যদি হাৰ্টত ইনজুৰি হৈছে লাংছত ইনজুৰি হৈছে আমাক চিকিৎসা কৰিবৰ কাৰণে থোৰাচিক সাৰ্জন লাগিব যদি লিভাৰ বা স্প্লিনত ইনজুৰি হৈছে তেতিয়াহ'লে সেইটো চিকিৎসা কৰিবৰ কাৰণে আমাক জেনেৰেল সাৰ্জন লাগিব যদি কিডনিত ইনজুৰি হৈছে সেইটো চিকিৎসা কৰিবৰ কাৰণে জেনেৰেল সাৰ্জন বা ইউৰলজিষ্ট লাগিব যদি ৰিবৰ ফ্ৰেকচাৰ হৈছে ষ্টাৰ্নামৰ ফ্ৰেকচাৰ হৈছে যদি ক্লেভিকুলৰ ফ্ৰেকচাৰ হৈছে যদি স্কেপুলা বোলা বনটোৰ ফ্ৰেকচাৰ হৈছে তেতিয়াহ'লে সেইটো চিকিৎসা কৰিবৰ কাৰণে অৰ্থপেডিক্সৰ ডক্টৰ লাগিব গতিকে এনে ধৰণৰ বুকত আঘাত পোৱা ৰোগী এজনক তেনে এখন হস্পিটেলত নিব লাগে যিখন হস্পিটেলত কাৰ্ডিঅ'থোৰাচিক সাৰ্জন আছে যাৰ সাৰ্ভিসটো 24 আৱাৰ্ছে পোৱাৰ ব্যৱস্থা আছে কাৰ্ডিঅ'থোৰাচিক সাৰ্জন নাম্বাৰ 1 নাম্বাৰ 2 সেই হস্পিটেলখনত জেনেৰেল সাৰ্জনো লাগিব সেই হস্পিটেলখনত অৰ্থপেডিক সাৰ্জনো লাগিব সেই হস্পিটেলখনত ইএনটি সাৰ্জনৰো দৰকাৰ হ'ব এই গোটেইবিলাক ডক্টৰ একেলগে লগ লাগিহে বুকত আঘাত পোৱা ৰোগী এজনক চিকিৎসা কৰিব পাৰে অকল সেয়ে নহয় ৰোগীজনৰ ক'ত কি আঘাত লাগিছে সেই কথাটো নিৰ্ণয় কৰিবৰ কাৰণে তেওঁ কি কৰিব লাগিব তেওঁক এক্সৰে লাগিব তেওঁক সিটি স্কেন কৰিব লাগিব পাৰে গতিকে এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা যিখন হস্পিটেলত আছে
চিটি স্কেন আৰু এক্সৰে আৰু লগতে এই সকলোখিনি ডাক্তৰ যিখন হস্পিটেলত আছে কাৰ্ডিঅ'থোৰাচিক সাৰ্জন জেনেৰেল সাৰ্জন অৰ্থোপেডিক সাৰ্জন ইএনটি সাৰ্জন ইউৰলজিষ্ট এই গোটেইখিনি ডক্তৰ যিখন হস্পিটেলত একেলগে গোট খাই আছে তেনে এখন হস্পিটেলতহে বুকত আঘাত পোৱা ৰোগী এজন প্ৰকৃতাৰ্থত চিকিৎসা দিব পাৰি ইয়াক কি কৰিব ডক্টৰে এনেকুৱা এজন ৰোগী হস্পিটেলত অনাৰ লগে লগে ডক্টৰে ইনটুবেট কৰে মানে পাইপ এডাল ভৰাই দি পেলাই তেওঁ উশাহৰ ৰাস্তাটো যাতে ক্লিন হৈ থাকে তেওঁ যাতে শৰীৰত পৰ্যাপ্ত পৰিমাণে অক্সিজেন গৈ থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ে 1 নম্বৰ 2 নম্বৰ ৰোগীজনৰ শ্বাস প্ৰশ্বাসটো ভালে ৰাখিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণে অক্সিজেন যাতে গৈ আছে সেই কথাটো নিশ্চিত কৰিবৰ কাৰণে তেওঁলোকে ভেন্টিলেশ্যনত দি দিয়ে ৰোগীজন 3 নম্বৰ এই ৰোগীজনক সহায় কৰিবৰ কাৰণে আন এটা ব্যৱস্থাৰ দৰকাৰ হয় সেইটো কয় চেষ্ট টিউব ড্ৰেনেজ প্লুৰেল কেভিটিত এটা পাইপ ভৰাই দিয়ে সেই পাইপেৰে তাত জমা হোৱা তেজ তাত জমা হোৱা পানী বা তাত জমা হোৱা বতাহখিনি যাতে ওলাই গুচি যায় ৱাটাৰ চিল ড্ৰেনেজ বুলি কয় সেইটো ব্যৱস্থা কৰি দিয়ে গতিকে এনে ৰোগীক ইনটুবেট কৰিব পাৰিব লাগিব এনে ৰোগীক ভেন্টিলেশ্যনত ৰাখিব পাৰিব লাগিব এনে ৰোগীক ৱাটাৰ চিল ড্ৰেনেজ দিব পাৰিব লাগিব এই গোটেইখিনি ব্যৱস্থা জেনেৰেল সাৰ্জন থোৰাচিক সাৰ্জন আৰু ইএনটি সাৰ্জন সকলোৱে লগ হৈ কৰিব লাগে কেতিয়াবা এনেকুৱা ৰোগীক অপাৰেশ্যনৰ দৰকাৰ হয় যদি অপাৰেশ্যনৰ দৰকাৰ হয় এই অপাৰেশ্যনবিলাক কৰোঁতে তেওঁৰ ইনজুৰি অনুপাতে এটাইকেইজন সাৰ্জন লগ হৈ কেতিয়াবা অটিত সোমাই যাব লগা হয় জেনেৰেল সাৰ্জনে জেনেৰেল সাৰ্জাৰী পাৰ্টটো কৰিলে ইউৰলজিষ্টে ইউৰলজিষ্টৰ পাৰ্টটো কৰিলে অৰ্থোপেডিক্সে অৰ্থোপেডিক্সৰ পাৰ্টটো কৰিলে কাৰ্ডিঅ'থোৰাচিক সাৰ্জনে হাৰ্ট আৰু লাঙৰ পাৰ্টটো কৰিলে ইএনটি সাৰ্জনে ইছ'ফেগাছৰ কামটো কৰিলে গতিকে এনেকৈ গোটেইখিনি চ' ইট হেজ টু বি এ মাল্টি স্পেচিয়েলিটি হস্পিটেল আৰু এই হস্পিটেলত চিটি স্কেন লাগিব এক্সৰে লাগিব কেতিয়াবা MRIৰো দৰকাৰ হ'ব পাৰে এই ব্যৱস্থাখিনি ICU লাগিব 24 আৱাৰ্ছ অপাৰেশ্যনেল কাৰ্ডিঅ'থোৰাচিক OT লাগিব তেনেকুৱা হস্পিটেলতহে উদাহৰণস্বৰূপে GNRCৰ নিচিনা হস্পিটেলত এই গোটেই সুবিধাখিনি এই ৰোগীজনে একেলগে পোৱাৰ সম্ভাৱনা আছে GNRC হস্পিটেলৰ নিজৰ এম্বুলেন্স আছে এই এম্বুলেন্সবিলাকত ৰোগীজন বিনামূলীয়াকৈ হস্পিটেল আহি পাব পাৰে হস্পিটেল আহি পোৱাৰ পিছত ৰোগীজনে পঞ্জীয়নৰ খৰচ দিব নালাগে ডাক্তৰক দেখুৱাৰ বাবদ পইচা দিব নালাগে তেওঁক প্ৰিলিমিনাৰী যিখিনি পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয় সেই পৰীক্ষা নিৰীক্ষাখিনি তেওঁক ফ্ৰীকৈ কৰাব পাৰিব 1 নম্বৰ কথা 2 নম্বৰ প্ৰথম 24 ঘণ্টাৰ হস্পিটেলত থকাৰ তেওঁ খৰচো দিব নালাগে যদি ৰোগীজনৰ অটল অমৃত বা আয়ুষ্মান ভাৰত PMJAY কাৰ্ডখন আছে তেতিয়াহ'লে এই কাৰ্ড দুখনৰ জোৰত ৰোগীজনে নগদ ধন নিদিয়াকৈ GNRCৰ হস্পিটেলত চিকিৎসা লাভ কৰিব পাৰিব মই আজি কথাখিনি কোৱাৰ উদ্দেশ্য হ'ল আঘাতপ্ৰাপ্ত ৰোগীৰ বুকতো আঘাত পাব পাৰে গতিকে বুকত আঘাত পালে আমি কেতিয়াবা মাইনৰ ইনজুৰি হ'ব পাৰে মাইনৰ ইনজুৰি হ'লে বৰ বিশেষ একো ৰোগীজনৰ কষ্ট নহয় কিন্তু ৰোগীজনৰ যদি সিভিয়াৰ চেষ্ট পেইন হয় তেওঁ যদি উশাহত কষ্ট হয় তেওঁৰ পালছটো যদি ঘন হৈ গৈছে 100ৰ ওপৰত গুচি গৈছে তেওঁ যদি ব্লাড প্ৰেছাৰটো কমি গৈছে 130/80 তললৈ নামি আহিছে তেতিয়াহ'লে আমি সন্দেহ কৰিব লাগিব যে ৰোগীজনৰ সিৰিয়াছ চেষ্টত ইনজুৰি হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুকত আৰু তেতিয়া তেওঁ কি কৰিব লাগে আমি তেওঁক প্ৰথম কথা উশাহটো যাতে লৈ আছে সেই কথাটোৰ ওপৰত দৃষ্টিপাত দিব লাগিব 2 নম্বৰ তেওঁক এনে ধৰণৰ এটা পজিশ্যনত তেওঁক ৰোগীজনক আমি এখন প্ৰথমতে এম্বুলেন্স মাতিব লাগিব এম্বুলেন্স মাতি আমি চাব লাগিব তেতিয়া এম্বুলেন্স আহি নোপোৱালৈকে আমি চাব লাগিব যাতে তেওঁ উশাহটো লৈ আছে 1 নম্বৰ কথা
তেওঁক এনেধৰণৰ পজিশ্যনত ৰাখিব লাগিব যিটো পজিশ্যনত ৰাখিলে তেওঁ উশাহ লোৱাটো সহজ হৈ পৰে কিছু পৰিমাণে হ'লেও 3 নম্বৰ কথা তেওঁ যদি ব্লিডিং হৈ আছে ব্লিডিংটো বন্ধ কৰিবৰ কাৰণে টাৱেল এখন দি ব্লিডিং হৈ থকা জাগাটুকুৰা ঢাকি হেঁচা মাৰি ধৰি থাকিব লাগে এম্বুলেন্স আহি পোৱাৰ লগে লগে তেওঁক এম্বুলেন্সলৈ শিফ্ট কৰিব লাগে আৰু তেওঁক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰিব লাগে যিমান সোনকালে পাৰি সিমান সোনকালে তেওঁক এনেকুৱা এখন হস্পিটেলত লৈ যাব লাগে যিখন হস্পিটেলত এই মাল্টিপল স্পেচিয়েলিটিৰ বিভিন্ন বিভাগৰ চিকিৎসকসকল একেলগে থাকে মই যেনেকৈ ক'লোঁ কাৰ্ডিঅ'থোৰাচিক সাৰ্জন জেনেৰেল সাৰ্জন অৰ্থোপেডিক সাৰ্জন ইএনটিৰ ডক্টৰ ইউৰলজিৰ ডক্টৰ এই গোটেইখিনি ডক্টৰ যিখন হস্পিটেলত একেলগে আছে সেই হস্পিটেলখনে এনেধৰণৰ ৰোগীৰ চিকিৎসাৰ কাৰণে উপযুক্ত স্থান লগতে তাত এনেস্থেটিষ্ট লাগিব ইণ্টেনচিভ কেয়াৰ ইউনিট লাগিব আৰু চিটি স্কেন এক্সৰে এই ব্যৱস্থাবিলাক সকলো সময়তে কাম কৰা অৱস্থাত থাকিব লাগিব সেইখন হস্পিটেলত এনেধৰণৰ ৰোগীক চিকিৎসা কৰাটো সম্ভৱ হয় মই এইখিনি বুকৰ আঘাতৰ কথা ক'লোঁ